Renipai ke Tomarni Assam Oitoba Central Executive Meeting Arni Sia Farman Bolong Komaji United Karbi Club along Mesen Pen Peman Pon Mata Porpai ke Bapor Pen Assam Oitoba Tiri Pia Mai Pu Pensi Mai Chari Pon Mai along Karbi Anglong Autonomous Council CEM Tuliram Longan Dipu MLA Bidasing Ingling Karbi Anglong Autonomous Council EM Konsing Rong PMSC Richard Stock B Local MSC Ramsing Timung Padmasari Rongbong Terang Lapen Assam Oitoba Tiri Pia Mai Dun Mai Pim Rinalini Divis Temechetong Dun Melong kapre kalong ripen ke bang cun bang lapen mai pu atum apan karbi di masa pen ceng lo kapre kai tum ceng muri pong si pensi ingtu marni pon melong katu kawe bang paro katom susri nyang ni rep along ripen tan bang punong cetong don asam mai to haba diri pia mai atum executive meeting along jasmet pet asam alo kapre kai tum alang met lamchong koson se pachintur ponji lai hui alam si abang so melong cetan cimom pon news desk report luti ke news karbi englong পরিস্থিতির কারণে আমি এনেকুৱা ধৰণৰ ভাষণ আজিলৈকে পাতিব পৰা নাছিলোঁ। পূৰ্ণাংগ বিভিন্ন সাহিত্যৰ ব্যৱহাৰ কৰিবলগীয়া কাৰ্যকলাপ আছে। সদস্য তেওঁলোকে লগ লগাই অসুবিধা পোৱাই নিছিলে। আজি পাই ভাল লাগিছে, কিয় 200তকৈও অধিক সাহিত্য পাইছোঁ। লগতে তেওঁলোক এটাই ইয়াত অতি সুন্দৰ মনেৰে আহিছে। জিলা পৰিষদৰ সহায় আগবঢ়াইছে। এটা পৰিৱেশ সৃষ্টি কৰিলে য'ত আমি সাহিত্যসমূহক আগলৈ কেনেকৈ লৈ যাম যোৱা কাৰ্যনিৰ্বাহ হৈছিলে আমাৰ ফেব্ৰুৱাৰী মাহত। তাৰপিছত এই কেইমাহ এনেকুৱা ধৰণে আমি কাৰ্যক্ৰম লগতে অহা কেইমাহৰ কাৰণে কি ধৰণৰ ব্যৱস্থা লোৱা আৰু অন্যান্য সংবিধানৰ কথা থাকিব। তাৰপিছত নিৰ্বাচন বা নাৰায়ণ পৰিৱেশনৰ কথা চলিব। এই গোটেইবিলাকৰ লগতে আমাৰ কি কি কিতাপখন পাব্লিছ কৰিব, বিভিন্ন সমস্যা বা সমাধান এইবিলাক আমাৰ প্ৰত্যাহ্বান আছে। এইবিলাকক জাতীয় জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ আঁকোৱালি লৈছে আৰু আঁকোৱালি লৈ তেওঁলোকে এটা আগবাঢ়ি যোৱাৰ সপোন দেখিছে আৰু সেইমতে কাম কৰিছে। আমি সম্প্ৰীতি যাত্ৰাৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ লগত কথা পাতিছোঁ, আগবাঢ়িছোঁ। সাহিত্য সভা আছে, জনগোষ্ঠী তেওঁলোকো আমাৰ লগতে আছে। আমি
নিৰ্বাহক সমিতিৰ সন্মানীয় সদস্যসকল, শ্ৰদ্ধাৰ ৰাইজ, জয়ন্ততে আপোনাক সকলোৰে মোৰ আন্তৰিক সেৱা আৰু জ্ঞাপন জনাইছোঁ। অসমৰ ভাষা সাহিত্য মহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ গতিশীল ৰূপ দিয়াৰ মই ভাবোঁ কাৰ্যনিৰ্বাহক সমিতিখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাহিত্য সভাৰ এই গতিশীল সত্তাৰ অবিহনে বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতীয় অনুষ্ঠানটো আগবঢ়াই নিয়াৰ স্থবিৰতা হোৱাটো স্বাভাৱিক। কৰোণা অতিমাৰীয়ে আমাৰ সমাজ জীৱন স্থগিত কৰি তোলাৰ লগতে অসম সাহিত্য সভাটো স্থগিত কৰি তুলিছে। এইটো আমি সকলোৱে অনুভৱ কৰিছোঁ। এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে কাৰ্বি আংলং জিলা সাহিত্য সভাই নতুন উদ্যম লৈ সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ জিলা সাহিত্য সভালৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত বকলীয়া ঘাটৰ ভাষা সাহিত্যৰ সেৱক প্ৰেমিকাসকল আৰু ৰাইজক অসম সাহিত্য সভাই নিশ্চয় স্মৰণ কৰি থাকিব। সন্মানীয় কাৰ্যনিৰ্বাহক সদস্যসকল, ভাষা জননীৰ সেৱাৰ মনোভাৱে ব্যতিক্ৰম পৰিস্থিতিৰ মাজতো বা প্ৰতিভাৰে দূৰদূৰণিৰ পৰা ভটা আপোনাসকলৰ আগমনে বকলীয়া ঘাটৰ লগতে কাৰ্যক্ৰমক ভ্ৰমণ কৰিলে। আজি সময়ৰ এই পবিত্ৰ ভূমি আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্বি আংলং নয়নমণি তথা কাৰ্বি আংলং হিৰোমণি আমাৰ কাৰ্বি আংলঙৰ নেতা মাননীয় অট'নমাছ কাউন্সিল বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰঞ্জন টেঙাই, কাৰ্বি আংলং কাৰ্বি লাডাইনৰ সভাপতি ইঞ্জিনিয়াৰ কমফি ডাঙৰীয়া আৰু উপস্থিত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সদস্য, সৰ্বপ্ৰথমে মই আপোনালোকৰ চবক ইয়াৰ পৰা শ্ৰদ্ধা নিবেদন যাচিছোঁ। প্ৰকৃতিক চিৰসেউজ ৰণ্যভূমি পাৰ্বত্য জিলাত এই কাৰ্বি আংলং। এই চিৰসেউজ কাৰ্বি পাহাৰৰ মাজত অৱস্থিত ভিন্ন জাতি জনগোষ্ঠী অপূৰ্ব সমন্বয় ক্ষেত্ৰ এই বকলীয়া। আমাৰ অতিকৈ শ্ৰদ্ধা ৰংমিলিৰ হাঁহি স্ৰষ্টা পদ্মশ্ৰী ৰঞ্জন টেঙাৰ জন্মস্থান লাংগুংডিংপি সমীপৱৰ্তী এই বকলীয়া ঘাটত আজি সাহিত্য সংস্কৃতি সৰবৰাহ আধুনিক হোৱাত আমি আনন্দিত হোৱাৰে নহয় গৌৰৱ অনুভৱ কৰিছোঁ। ডাঙৰীয়া মঞ্চত উপস্থিত থকা
মন্ত্রী আমার হুজুরের শ্রদ্ধা আমার মৃণালিনী দেবী নারায়ণী আৰু লগতে ডিফু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় সিং লেং ডাঙৰীয়া, প্ৰাক্তন সম্পাদক অসম সাহিত্য সভা পদুমৰাজ কুমাৰ ডাঙৰীয়া আৰু লগতে আজি অসম সাহিত্য সভা পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সভানেত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ সম্পাদক লগতে কাৰ্যবাহী সদস্যসকল আৰু অসমৰ বাহিৰে বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা অসম সাহিত্য সভা সন্মানীয় সদস্যসকল আৰু লগতে ইয়াত উপস্থিত থকা বেলেগ বেলেগ জিলাৰ পৰা অহা অসম সাহিত্য সভা সন্মানীয় সভাপতি সম্পাদকে আদি কৰি অসম সাহিত্য সভা লগত থকা সন্মানীয় সদস্যসকল আৰু লগতে মঞ্চত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা ৰংমিলি হাঁহি পদ্মশ্ৰী প্ৰাপ্তন অসম সাহিত্য সভা সভাপতি শ্ৰদ্ধা ৰংগমজান ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সন্মানীয় সাহিত্যিকসকল আৰু শ্ৰদ্ধা সন্মানীয় ৰাইজসকল, মই পোনপ্ৰথমে কাৰ্বি আংলং সেই পুখুৰী ঘাটত আজি আপোনালোকে ইয়াত অসম সাহিত্য সভা কাৰ্যনিৰ্বাহক সভাপতি পূৰ্ণাংগ সভা ইয়াত আপোনালোকে যিটো সিদ্ধান্ত লৈছে ইয়াত এই সভা হোৱাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ পৰা আপোনালোকৰ আন্তৰিক অভিনন্দন আৰু সাদৰ নমস্কাৰ জনাইছোঁ। Lamet amai masuk kapang dang dia pak hom hai to ba tum dana cerap cetu dana ibu sini tinggal so amai long tunuri lo ilu tu malam tami ilu tu malam aki itu thang tang dibat pil the long pace thang kubji aphan hom hai to ba tum dana cerap cetu nitum karbi tumta chokli makai kami thangi pendan support kami thangi lami kido kami tang dibat kami thana dhoro hai to ba tum dana cerap karbi lamai namai pil the long kubji aphan pil the long hai to ba cerap cetu nai Ulote lama kang thurlo lapen litang kapan kardom mirlur ke kai enilisikle pun lapen non mangke rada hin pen mate tirikame pen
নাম ইয়াত অন্তৰ্ভুক্ত হৈছে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি isi klaim punya Moi- ini lah bang ke সকলো ব্যক্তিৰ নাম bang bay pang cengala evening শোকৰ কিতাপত পাঠ কৰিবলৈ la kalcio বিচৰা নাই। mai lo kang এই tua mai অনুষ্ঠিত bang ke কৰা ili tu সকলো alis দিব। ke ili tu মই masih জানো যে akahe তিনি pusi bang দৰকাৰ itu chopalo মাত্ৰ কেইজনমান ব্যক্তিৰ নাম penalam than পাঠ kang কৰিম tarbi আৰু alam বাকীসকলৰ নাম আমাৰ kabe pithe যি ador কাৰ্যবিৱৰণী বহি chan ponji সেই কাৰ্যবিৱৰণী বহি penang সন্মিলিত হৈ ৰ'ব ben haito habat মই মাননীয় সভাপতি মহোদয়ৰ so aputha নিষেধ মৰ্মে শোক প্ৰস্তাৱটি Ingkang পাঠ raken. কৰিবলৈ ওলাইছোঁ Icara ponji padu nanggi kolanta pecini অসম সাহিত্য সভাৰ haito presiden 20 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ Roidullah তৃতীয় non haito hobatum actual abidi non badi hini badi krihini apisiologi sinon bangke